সকলোকে নমস্কাৰ জনাইছোঁ মোৰ সন্মানীয় সংবাদ মাধ্যমৰ সহকৰ্মীসকল। আজি কেইদিনমান ধৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানে এফিলিয়েশ্যন ৰিলেটেড ফিজ সম্পৰ্কীয় কিছুমান বাতৰিৰ কাৰণে আমি আচলতে এই সংবাদ মেলখন আয়োজন কৰিব লগা হ'ল। তাৰোপৰি আমাৰ এই যিটো FYMPৰ ফি সম্পৰ্কে ষ্টুডেণ্টছৰ ফিজ বঢ়োৱা বুলি কোৱা হৈছে, সেইটো এই দুটা কথা আমি আপোনালোকৰ অৱগত কৰাৰ কাৰণে আজি আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আচলতে কথাবিলাক এনেকুৱা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব তাত কিছুমান নিয়ম মাফিক আমাৰ কাম থাকে, যেনে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন। গতিকে এই যিটো প্ৰক্ৰিয়া, যি ধৰণে ফিজটো নিৰ্ধাৰণ কৰা হয় সেই প্ৰক্ৰিয়াৰ মাজেৰেই ফিজটো নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ আগলৈকে কলেজসমূহে যিটো ফিজ দি আছিলে সেইটো যিটো প্ৰক্ৰিয়াৰ মাজেৰে ঠিক কৰা হৈছিলে সেই একেটা প্ৰক্ৰিয়াৰ মাজেৰেও এইবাৰো ঠিক কৰা হৈছে। মাত্ৰ এই যোৱা 7 বছৰত এই যিটো পাৰ্মিশ্যন আৰু এফিলিয়েশ্যন ফিজৰ কথা কোৱা হৈছে, সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা কথাটো এনেকৈ প্ৰচাৰ হৈছে যে আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছোঁ। আচলতে কথাটো এনেকুৱা নহয়। মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে। আৰু এই কথাটো আমি কিয় ফিজটো আমাক লাগে, ফিজটো আমি কিয় ল'ব লগা হয়, আপোনালোকে জানে যে এই ছাত্ৰ ছাত্ৰীখিনি আমাৰ তাত ছাত্ৰ ছাত্ৰীৰ গোটেই ট্ৰেইলটো আমাৰ তেওঁলোকৰ গোটেই লাইফ চাইকেলটোত আমাৰ থাকি যায়। যেনে 1948 চনতে আৰম্ভ হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তথ্য যদি আমাক কোনোবাই বিচাৰে আমি এতিয়াও দিব লগা হয় আৰু আমি সেইটো প্ৰায় কৰিব লগা হয় তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাৰণে, তেওঁলোকৰ মাৰ্কশ্বিট দিয়াৰ কাৰণে, কেতিয়াবা চাৰ্টিফিকেট, ডুপ্লিকেট মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন, কাৰেকশ্যন, এই সকলোবিলাক তথ্যৰ কাৰণে আমি এইবিলাক দিব লগা হয়। গতিকে আপুনি 48 চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ ট্ৰেইলটো আমি ৰাখিব লগা হয়। আৰু এতিয়া আমাৰ প্ৰায় 80,000 ষ্টুডেণ্টে প্ৰতি বছৰে পৰীক্ষা দিয়ে। এই 80,000 ষ্টুডেণ্টৰ পৰীক্ষাৰ নামত প্ৰতি বছৰে, গতিকে 4টা বছৰ যদি আমি কৰোঁ যে প্ৰতিটো বোৰত আমাৰ প্ৰায় 3.5 লাখ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে সংযোজন হয়। সেই ছাত্ৰ ছাত্ৰীখিনি মাৰ্ক ট্ৰেইল, তেওঁলোকৰ কুৱেশ্যন পেপাৰ ছেটিং, তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্ট ইভালুৱেশ্যন, এই গোটেই আনচাৰ স্ক্ৰিপ্টবিলাক আমি ইয়াৰ পৰা তেওঁলোকৰ তালৈকে পঠোৱা, তাৰ প্ৰিণ্ট কৰা, ইভালুৱেশ্যন, ৰিইভালুৱেশ্যন, বাকী লজিষ্টিক ফেচিলিটিজ, ইনভিজিলেটৰৰ ৰিমুনাৰেশ্যন, তাৰ লগত ৰিলেটেড মেন পাৱাৰ আৰু এই যিটো লাইফ লং চাৰ্টিফিকেটৰ গোটেই পৰিক্ৰমা, এই তাৰ লগতে থাকে ভেৰিফিকেশ্যন, ট্ৰান্সক্ৰিপ্ট জেনেৰেশ্যন, এই গোটেই ডাটা মেনেজমেণ্টৰ কাৰণে আমাৰ এটা ডাঙৰ এটা ছিষ্টেম আমাৰ চলি থাকে ইয়াতে। আৰু সেইবিলাকৰ কাৰণে আমি একেবাৰে সামান্য, সেইটোৰ তুলনাত যদি আপোনালোকে তুলনা কৰে এইটো এটা সামান্য ফিজ। আৰু ইয়াতে যি ধৰণৰ কথা কোৱা হৈছে লাখ টকাৰ, আচলতে কথাটো যদি আপোনালোকে তুলনা কৰে যে এখন কলেজত যদি 3টা ষ্ট্ৰীম থাকে, আমি সেইটো তেওঁলোকক আমি জনাইছিলোঁ যে এখন কলেজত যদি 3টা ষ্ট্ৰীম থাকে, ষ্ট্ৰীম মানে আৰ্ট ষ্ট্ৰীম, ছায়েন্স ষ্ট্ৰীম, কমাৰ্চ ষ্ট্ৰীম, তেতিয়া তেওঁলোকে 10,500 টকা পূৰণ 3, সেইখিনি পইচাহে তেওঁলোকে দিব লাগে। যদিহে তেওঁলোকৰ সেই প্ৰগ্ৰামটো আগতে নাছিলে, ধৰি ল'লোঁ ফিজিক্স প্ৰগ্ৰামটো তেওঁলোকৰ আগতে নাছিলে, এতিয়া আৰম্ভ কৰিছে, তেতিয়া তেওঁলোকে 10,500 টকা ছাবজেক্টটোৰ কাৰণে দিব লাগিব। কিন্তু সেই ছাবজেক্টটো যদি আগতেই আৰম্ভ কৰিছে, তেওঁলোকৰ 3 বছৰৰ পৰা 4 বছৰলৈকে আহিছে, সেইটো ফিজ তেওঁলোকে দিব নালাগে। সেই কথাখিনি তাত SOPটো মেনশ্যন কৰা হৈছিলে আৰু আমাৰ এই হেৰিটো কৰা হৈছিলে। তাৰ উপৰিও আমি যিহেতু তেখেতসকলৰ কিছুমান আমাৰ লগত আছিলে, তেখেতসকলৰ আমি আমন্ত্ৰণ জনাইছিলোঁ। আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে তেখেতসকলৰ এই আমি যিখিনি বঢ়োৱা ফিজ, তাত যদি তেওঁলোকৰ কিবা ক'বলগীয়া আছে আমি সেইখিনি শুনাৰ কাৰণে বা সেইখিনি সংশোধন কৰাৰ কাৰণে তেওঁলোকক আমি সৌহাৰ্দ্যপূৰ্ণ এটা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ। 25 তাৰিখে আমি তেওঁলোকক মাতিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ এজনো প্ৰিন্সিপাল সেই মিটিংখনত নাহিলে। যদিও 2খন কলেজৰ প্ৰিন্সিপাল আহিছিলে, কিন্তু আমাৰ যিটো উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো সফল নহ'ল। আমি গুৱাহাটীৰ প্ৰায়খিনি কলেজৰে অধ্যক্ষসকলক নিমন্ত্ৰণ জনাইছিলোঁ আৰু ওচৰ পাজৰৰ কেইবাখনো কলেজৰ অধ্যক্ষ তথা মডেল কলেজৰ কেইবাজনো অধ্যক্ষক আমি আমন্ত্ৰণ জনাইছিলোঁ, যাতে এটা আলোচনাৰ মাধ্যমেৰে এই সমস্যাটো আমি সমাধান কৰিব পাৰোঁ।
আৰু মই আকৌ পুনৰবাৰ অনুৰোধ জনাম যে অধ্যক্ষ পৰিষদে এনেকুৱা ধৰণৰ তথ্য ভুল তথ্যৰে ভুল তথ্য প্ৰচাৰ নকৰি পেলাই তেখেতসকল আমাৰ লগত আহি পেলাই আলোচনা কৰিলে মই ভাবোঁ আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত এই এফিলিয়েটেড কলেজ বা অট'নমাছ কলেজ এইখিনি সম্পৃক্তভাৱে জড়িত হৈ আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্থানত তেওঁলোকৰো যথেষ্ট সহযোগ আছে কিন্তু এই ধৰণৰ কথাৰে তেওঁলোকে যিটো পাব্লিক পাৰচেপশ্যন ইউনিভাৰ্চিটিৰ পাব্লিক পাৰচেপশ্যনত যিটো হেৰি কৰা হৈছে সেইটো মানে গ্ৰহণযোগ্য নহয় তাৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যদি আপুনি তুলনা কৰে যে যিটো কথা মাজতে কৈছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ ফিজ লোৱা নাই হয় এটা ফিজ হয়তো তেওঁলোকে লোৱা নাই কিন্তু আপোনালোকে যদি যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কথাটো আহিছে সেইকাৰণে মই কৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যদি আপোনালোকে ফিজবিলাক কম্পেয়াৰ কৰি চাই হয় দুটা এটাত আমাৰ ফিজৰ অলপ পাৰ্থক্য আছে কিন্তু যিটো এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন ফিজ সেইটো 2012 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছিলে 10,000 টকা যিটো আমাৰ 2018 চনত ৰিভাইজ কৰা হৈছিলে 9,080 টকা আৰু এতিয়া আমাৰ সেইটো 10,500 টকা কৰা হৈছে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন ফিজৰ কথা কৈছোঁ আৰু বহুত ক্ষেত্ৰত ডিফাৰেঞ্চ আছে আমাতকৈ তেওঁলোকৰ বেছি কিছুমান হেৰিত আৰু কিছুমানত আমাতকৈ তেওঁলোকৰ কম গতিকে এইটো এটা তুলনা ঠিক তেনেধৰণে কৰা হেৰি নহয় তাৰোপৰি আপোনালোকে জানে যে গুৱাহাটী বিশ্ববিদ্যালয়খন নাকৰ A+ বিশ্ববিদ্যালয় NIRFৰ 9th ৰেংক ষ্টেট ইউনিভাৰ্চিটি এই প্ৰক্ৰিয়াটো চলাই নিয়াৰ কাৰণেও আমাৰ কিছু কৰণীয় থাকে তাৰোপৰি দুৰ্ভাগ্যবশতঃ ধৰক আমি মেৰু পোৱা নাই ডিব্ৰুগড় ইউনিভাৰ্চিটি মেৰু পাইছে আমাৰ কৰ্মচাৰীয়ে পেঞ্চন চৰকাৰৰ পৰা নাপায় আমাৰ ফাণ্ডৰ পৰা আমি পেঞ্চন দিওঁ গতিকে আৰ্থিক আমাৰ অৱস্থাটো কথা আমি ভাবিবই লাগিব কাৰণ বিশ্ববিদ্যালয়খন ভৱিষ্যত দিনত আগবাঢ়ি যোৱাৰ কাৰণে অৰ্থৰ দিশটো আমি চোৱা দৰকাৰ আৰু সেইকাৰণে ফিজটো আমি এইটো নহয় যে এইটো ফিজেৰে আমি গোটেইখিনি কম্পেনচেট কৰিম ই এটা নিমিত্ত মাত্ৰ আনটো কথা যদি আপুনি চাই যিটো কথা কৈছে যে CDCৰ কথা এটা উত্থাপন কৰা হৈছে কলেজ ডেভেলপমেণ্ট কাউন্সিল এইটো ক্ষেত্ৰত আমি অলপ আচৰিত হৈছোঁ যে কলেজ ডেভেলপমেণ্ট কাউন্সিলটো এটা ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ অনুমোদিত এটা কাউন্সিল আৰু সেইটো মেণ্ডেটৰী যিবিলাক এফিলিয়েটেড কলেজ তেওঁলোকৰ কাৰণে CDC এটা মেণ্ডেটৰী কাউন্সিল আৰু মেণ্ডেটৰী কাউন্সিলত হোৱা ৰিকমেণ্ডেশ্যন অনাৰেবল ভাইচ চেঞ্চেলৰে যদি এপ্ৰুভ কৰে সেইটো এটা আমি কৰিব পৰা বিষয় কিয়নো আপোনালোকে যদি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্টখন চাই এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্টৰ আপোনালোকে 8 ছেকশ্যন 8ত আপোনালোকে যদি চাই ছেকশ্যন 8ৰ 4 নম্বৰ দফাটো যদি আপোনালোকে চাই তাত লিখা আছে ইন এনি ইমাৰ্জেঞ্চি হুইচ ইন দ্য অপিনিয়ন অফ দ্য ভাইচ চেঞ্চেলৰ ৰিকুৱাৰ্ড দ্যাট ইমিডিয়েট একশ্যন শুড বি টেকেন দ্য ভাইচ চেঞ্চেলৰ শ্বেল টেক ছাচ একশ্যন এজ হি ডিমছ নেচেচাৰী এণ্ড শ্বেল এট দ্য আৰ্লিয়েষ্ট অপৰচুনিটি দেয়াৰ আফটাৰ ৰিপৰ্ট দিছ একশ্যন টু দ্য অফিচাৰ অথৰিটি অৰ আদাৰ বডি হু অৰ হুইচ ইন দ্য অৰ্ডিনাৰী কোৰ্ছ উড হেভ ডিল্ট উইথ দ্য মেটাৰ গতিকে আমি এইটো ক্ষেত্ৰত অনাৰেবল উপাচাৰ্য মহোদয়ৰ অনুমোদন সাপেক্ষে আমি সেই সিদ্ধান্তটো ল'ব পাৰোঁ আৰু সেইটো আমি এনেকুৱা নহয় যে সেইটো লৈ পেলাই আমি জনোৱা নাই আমি সেইটো সকলোকে এটা নটিফিকেশ্যনৰ জৰিয়তে জনোৱা হয় আৰু কেতিয়াবা সেইটোত কাৰোবাৰ কিবা অসুবিধা থাকিলে আমাক জনালে আমি সেইটো আমি ৰিভিউ কৰাৰ কাৰণে আমি প্ৰক্ৰিয়াটো চলাওঁ এই সম্পৰ্কত মই আকৌ অনুৰোধ জনাম যে আমাৰ সন্মানীয় অধ্যক্ষসকলক যে এই যিটো তেখেতসকলৰ ক'বলগীয়া আছে এইখিনি আলোচনাৰ মাধ্যমেৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে সমাধান কৰাটো বিচাৰোঁ আৰু শেষত মই এইটো কথাও কওঁ যে যিখিনি তথ্য তেওঁলোকে দিছে প্ৰেছ ৰিলিজৰ থ্ৰুৰে সেই তথ্যখিনি কিন্তু শুদ্ধ নহয় গতিকে মই আপোনালোকক সন্মানীয় সংবাদ মাধ্যমৰ সমূহ কৰ্মচাৰীক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বাতৰিৰ প্ৰচাৰ কৰাৰ আগতে একবাৰ আমাৰ লগত কথাটো ভেৰিফাই কৰে আমাৰ কথা বিশ্বাস কৰিব নালাগে কিন্তু ডকুমেণ্টটো এটলিষ্ট আপোনালোকে বিশ্বাস কৰিব ডকুমেণ্টটো যাতে আপোনালোকে আমাৰ পৰা বিচাৰি পেলাই কৰে এইটো আমি কলেজ সম্পৰ্কীয় আৰু কিবা যদি আপোনালোকৰ আছে সেইটো কথা তাৰপিছত মই এইটোলৈকে আহিম আছিলে পাৰ্মিশ্যন ফিজটো আগতে আছিলে এইটো ষ্টেটুটৰী নৰ্মছ পাৰ্মিশ্যনটো ষ্টেটুটৰী নৰ্মছ আৰু পাৰ্মিশ্যনটো প্ৰতিটো ষ্ট্ৰীমৰ কাৰণেহে লোৱা হ'ব যিহেতু 4 ইয়াৰ ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম যিহেতু ষ্টুডেণ্টক আমি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হিচাপে এডমিশ্যন লৈছে গতিকে তেওঁলোকৰ যিটো 4th ইয়াৰৰ ফিজ সেইটো পাৰ ষ্ট্ৰীম হিচাপে লোৱা হ'ব যেহেতু অন্য বিশ্ববিদ্যালয়ৰ ফিজৰ শতাংশটো বহু কম বুলি কৈছিলে আমাৰ কিমান শতাংশ বৃদ্ধি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়
15% পাৰ্মিশ্যন ফিজত আমাৰ 18 চনৰ যিটো ফিজ আছিলে মই এইটো কিন্তু এফিলিয়েশ্যন ফিজৰ কথাহে কৈ আছোঁ দেই মই ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম বা এইটোৰ কাৰণে মই পিছত মই কৈ আছোঁ এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন ফিজত 2018 চনত যিটো আছিলে আৰু 2026 চনত আমি যিটো ৰিভাইজ কৰিছোঁ সেইটোৰ মাজত 15% আমাৰ বঢ়োৱা হৈছে আৰু কালি প্ৰকাশিত হোৱা সেইটো মই নেক্সট এডিটলৈকে আহোঁ কলেজ অধ্যক্ষ পৰিষদৰ যিখন বিবৃতি তাত গোটেইকেইটা পইণ্টে আপুনি উল্লেখ কৰিছে কিন্তু এটা বিষয় তাত আপুনি এৰি গৈছে এইটো হৈছে অনুমতি বাতিলৰ বাবে যিটো ফিজ দিব লাগিব হয় 15,000 টকা হয় অনুমতি বাতিলৰ কাৰণে এটা ফিজ আমাৰ ৰখা হৈছে আৰু এইটো যদি আমি কিবা আলোচনা কৰিব লাগে গণতান্ত্ৰিক মাধ্যমেৰে কৰিব পাৰোঁ কিন্তু কিয় ৰখা হৈছে যে এই কলেজখনৰ পৰা এইখন কলেজ বিশ্ববিদ্যালয়ৰ পৰা গুচি যাব বেলেগ এখন ইউনিভাৰ্চিটিলৈকে কিন্তু এই এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰী সেই কলেজখনত আছিলে সেই গোটেই ছাত্ৰ ছাত্ৰীৰ কিন্তু মাৰ্কছ ট্ৰেইলৰ পৰা তেওঁলোকৰ ট্ৰান্সক্ৰিপ্ট জেনেৰেশ্যন চাৰ্টিফিকেট জেনেৰেশ্যন তেওঁলোকৰ এনি ভেৰিফিকেশ্যন আমি কৰিব লাগিব তেওঁলোকৰ গোটেই লাইফ চাইকেলটোত গুৱাহাটী বিশ্ববিদ্যালয় কৰিব লাগিব আৰু এইটো আমি অকল কৰা নহয় এফিলিয়েটিং ইউনিভাৰ্চিটি বহুততে এই ডি এফিলিয়েশ্যন ফিজ এটা আছে এইটো আগতে নাছিলে এইকাৰণেই যে আগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় এফিলিয়েটিং ইউনিভাৰ্চিটি আছিলে এতিয়া কেইবাখনো ইউনিভাৰ্চিটি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বেলেগ বিশ্ববিদ্যালয়লৈকে ডিএফিলিয়েট হৈ গৈছে সেইকাৰণে আমি এইটো এটা আমি নিৰীখ ধাৰ্য কৰিছোঁ যাতে সেই ল'ৰা ছোৱালীখিনিৰ ডাটাখিনি আমি ৰখাৰ কাৰণে যিটো এটা আমাৰ খৰচ হ'ব তাৰ এটা সামান্য পৰিপূৰক হিচাপে আমি এইখিনি ধৰি লৈছোঁ কিন্তু অলপ আগতে আপুনি যে কৈছিলে এফিলিয়েশ্যন ফিজ লৈছে এইবিলাকতো আপোনাৰ এই খৰচাবিলাক আপুনি অলপ আগতে উল্লেখ কৰা মতে যে এফিলিয়েশ্যন ফিজ বা এইবিলাকৰ লগতে সেই ডাটাখিনি এই মই আপোনাক কেইবাটাও কথা ক'লোঁ যে এফিলিয়েশ্যন ফিজৰ লগত এই যিটো গোটেই মাৰ্ক ৰেইল ৰখা গোটেই লাইফ চাইকেলটোৰ কাৰণে এই এটা পাৰ্ট আনটো পাৰ্ট হ'ল তেওঁলোকৰ ৰেগুলাৰ যিটো এক্টিভিটিজ চিলেবাছ প্ৰিপেয়াৰ কৰাৰ পৰা তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্ট প্ৰিণ্ট কৰাৰ পৰা তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্ট তেওঁলোকলৈকে পঠোৱা কুৱেশ্যন পেপাৰ ছেটিং কুৱেশ্যন পেপাৰ ইভালুৱেশ্যন ৰিইভালুৱেশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰেকশ্যন এই গোটেইবিলাকৰ লগত এই গোটেই এটা ছিষ্টেম জড়িত হৈ থাকে অকল এটা ষ্টুডেণ্টৰ লগত আমিতো কৰিব নোৱাৰোঁ গোটেই এটা ছিষ্টেম আমাৰ তাৰ লগত জড়িত হৈ থাকে আৰু সেই ছিষ্টেমটো তাৰ লগতে এতিয়া আপোনালোকে জানে যিহেতু আমি ডিজিটেল ৰিলৈকে গৈছোঁ আমি ক্লাউড ষ্ট'ৰেজ কিনিব লগা হয় ক্লাউড ষ্ট'ৰেজত আমাৰ খৰচ হয় এইখিনিৰ এটা জোৰা মাৰিবৰ কাৰণে এটা সামান্য নিৰীখ ধাৰ্য কৰা হয় এটা কথা ক্লিয়াৰ কৰি দিছোঁ তাৰমানে ফ'ৰ্থ ইয়েৰটো যেতিয়া ষ্টাৰ্ট কৰিব মানে প্ৰতিটো ছাবজেক্টৰ কাৰণে পইচা মানে এফিলিয়েশ্যন ফিজ যদি সেইটো থাৰ্ড ইয়েৰত থকা ছাবজেক্ট এটা ফ'ৰ্থ ইয়েৰলৈকে যায় সেইটো একবাৰেই দিয়ে আৰু দিব নালাগে সেইটো দিয়ে যদি দিছেই তেওঁলোকে আৰু দিব নালাগে এতিয়া কথাটো হ'ল পাৰ্মিশ্যন ফিজটো দিব লাগিব পাৰ ষ্ট্ৰীম ৱাইজ যে ছায়েন্স আৰ্টছ আৰু কমাৰ্চ এই তিনিটা ষ্ট্ৰীমৰ কাৰণে তিনিটা যদি দুটা ষ্ট্ৰীম আছে দুটাৰ কাৰণে এটা ষ্ট্ৰীম আছে যদি এটাৰ কাৰণে নতুন ছাবজেক্ট যদি খুলিব খোজে যে এতিয়া মাল্টিপল এণ্ট্ৰি এক্সিটৰ কথা আহিব কোনোবা এখন কলেজত ফ'ৰ্থ ইয়েৰত এটা ছাবজেক্ট ষ্টাৰ্ট কৰিব খুজিছে তেওঁলোকৰ আগতে আৰম্ভ কৰা নাই তেতিয়া কিন্তু এই এফিলিয়েশ্যন ফিজটো দিব লাগিব নতুন হৈ যায় কাৰণে আৰু এইটো এটা ষ্টেটুটৰী নৰ্মছ এইটো আজি কৰা নহয় এইটো ষ্টেটুটছ আৰু এক্টত থকা কথা মাত্ৰ ফিজটো সময়ে সময়ে আৰু আমাৰ অৰ্ডিনেঞ্চ মতে প্ৰতি 3 বছৰৰ মূৰে মূৰে আচলতে 10% আমি বঢ়াব পাৰোঁ কিন্তু যোৱা 7 বছৰত বঢ়োৱা নাই কাৰণে এইবাৰ 15% বঢ়োৱা আছে মই আকৌ কৈছোঁ যে এই ফিজটো লৈ পেলাই তেওঁলোকৰ যদি সাংঘাতিক অসুবিধা হৈছে আমাৰ লগত আলোচনাৰ কাৰণে আহিলে আমি সমাধান কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত কিন্তু সংবাদ মাধ্যমত যিখিনি তথ্য প্ৰকাশ কৰা হৈছে সেই তথ্যখিনি কিন্তু মানে তথ্যখিনি কিন্তু ভুল তথ্য তেওঁলোকে প্ৰকাশ কৰিছে বৰ্তমান বিশ্ববিদ্যালয়ৰ দিনত কিমানখন এফিলিয়েটেড কলেজ আৰু কিমানখন অট'নমাছ কলেজ আছে প্ৰায় 16খনমান অট'নমাছ কলেজ আছে মই একজেক্ট নাম্বাৰটো মোৰ লগত নাই আৰু প্ৰায় 10খনমান অট'নমাছ কলেজ পেণ্ডিঙত আছে আৰু প্ৰায় 280খনমান আমাৰ এফিলিয়েটেড কলেজ আছে এতিয়া কমি গৈ আছে সেইখিনিও কমি গৈ আছে মই FYMP মাচুল সম্পৰ্কীয় দুটা কথা কওঁ আচলতে 2023 চনৰ মে' মাহত আচলতে এই আমাৰ স্নাতকোত্তৰ যিটো কাৰ্যসূচী গুৱাহাটী বিশ্ববিদ্যালয়ত যিটো কাৰ্যসূচী আৰম্ভ কৰা হৈছিলে এইটো 5 years ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম হিচাপে আৰম্ভ কৰা হৈছিলে মাননীয় শিক্ষামন্ত্ৰী আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়তে এইটো উদ্বোধন কৰিছিলে
সেই প্ৰগ্ৰামটো আৰম্ভ কৰাৰ কাৰণে আমি কোনো ধৰণৰ আন্তঃগাঁথনিয়ে হওক বা আমি গ্ৰাণ্ট একো আমি পোৱা নাছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মেন পাৱাৰেই হওক বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পোৱা নাছিলোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাই এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছিলে 2023 চনত আমি প্ৰথমে আমি ইয়াতে 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম আৰম্ভ কৰিছিলোঁ আৰু এইটো ঠিক কলেজবিলাকৰ যিটো 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ লেখীয়া নহয় এইটো 5 বছৰীয়া পৰিক্ৰমা আৰু ছাত্ৰ ছাত্ৰীৰ ইয়াত অসুবিধাটো কি যে তেওঁলোকে প্ৰথম এডমিশ্যন ল'লে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীলৈকে তেওঁলোকে আৰু বেলেগ এণ্ট্ৰেঞ্চ দিব নালাগে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীলৈকে কণ্টিনিউ কৰিব পাৰে তাৰপিছতে যেতিয়া আমাৰ বৰ্তমানৰ উপাচাৰ্য মহোদয়ে দায়িত্বভাৰ গ্ৰহণ কৰিলে তেতিয়া আমাৰ 2 বছৰ কমপ্লিট হৈ গৈছে আৰু আমাৰ তেনেকুৱা কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে 10 দিনৰ ভিতৰত আমি এটা হোষ্টেল আমাৰ নিজৰ ফাণ্ডেৰে কনভাৰ্ট কৰি পেলাই আমি ক্লাছৰুমলৈকে কনভাৰ্ট কৰিছিলোঁ তেনেকৈ আমি আৰু কিছুমান ব্যৱস্থা লৈছোঁ যেনে NAP কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ ওপৰত 2টা মহলা আমি বনালোঁ বিশ্ববিদ্যালয়ৰ অৰ্থৰ জৰিয়তে এটা নতুন বিল্ডিং আমি আৰম্ভ কৰিছোঁ এই FYMPৰ প্ৰগ্ৰামবিলাক চলাৰ কাৰণে গতিকে এই গোটেইবিলাক কথা ভাবি পেলাই তেতিয়াৰ আমাৰ প্ৰশাসনে আমাৰ 2023-24 চনৰ প্ৰশাসনে FYMPৰ মাচুল ঠিক কৰিছিলে মাচুলটো আছিলে 16,500 টকা বিজ্ঞান শাখাৰ বাবে আৰু 14,500 টকা কলা শাখাৰ বাবে আৰু সেইটো যদি আপোনালোকে বেলেগ বিশ্ববিদ্যালয়ৰ লগত তুলনা কৰে আমাৰটো এনেকুৱা নহয় যে আমাৰটোৱে আটাইতকৈ বেছি আমাতকৈ বেছি কেইবাখনো বিশ্ববিদ্যালয়ৰ আছে আৰু আমাৰ নিচিনা বিশ্ববিদ্যালয়ৰ ফিজটো প্ৰায় আমাৰ নিচিনাই দ্বিতীয় কথাটো হ'ল যেতিয়া আমাক ছাত্ৰ ছাত্ৰীয়ে অলপ আপত্তি কৰিছিলে ফিজটো সম্পৰ্কে তেতিয়া আমি 2025-26 বৰ্ষত সেকেন্ড সেমিষ্টাৰ অনৱাৰ্ডছ সেকেন্ড সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ফ'ৰ্থ সেমিষ্টাৰ মানে সেকেন্ড সেমিষ্টাৰৰ ছাবচিকুৱেণ্ট সেমিষ্টাৰৰ ফিজটো 2,000কৈ আমি কমাই দিছিলোঁ তাৰমানে প্ৰথম এডমিশ্যনটো ছায়েন্সৰ ষ্টুডেণ্টে 16,500 ল'ব আৰ্টছৰ ষ্টুডেণ্টে 14,500 ল'ব আৰু পৰৱৰ্তী পৰ্যায়ত সেইটো গৈ পেলাই 2,000কৈ কমি যাব আৰু সেইটো প্ৰক্ৰিয়াৰে আমাৰ ছিষ্টেমটো চলি আছিলে এইবাৰ যিটো সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে আমি ফিজ বঢ়াইছোঁ আমি এটকাও ফিজ বঢ়োৱা নাই আপোনালোকে যদি আমাৰ 2023-24 পৰা চাই মাত্ৰ 24-25-26 বৰ্ষত আমাৰ 2,000 টকা কমিছে আমাৰ ফিজ বঢ়া নাই এইটো এটা ভুল তথ্য সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে তাৰোপৰি আমি ৰিচেণ্টলি এটা আমি ইনিচিয়েটিভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা লোৱা হৈছে যে যিখিনি ফি ৱেইভাৰ এলিজিবল ষ্টুডেণ্ট এজ পাৰ নৰ্মছ আমি বিধিসন্মতভাৱে যিখিনি FYMPৰ এলিজিবল ষ্টুডেণ্ট আমি সেইখিনি যিখিনি তথ্য আমাক লাগে সেইখিনি তথ্য গ্ৰহণ কৰাৰ পিছত সেইখিনি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা দিয়াৰ এটা ব্যৱস্থা আমি ঘোষণা কৰিছোঁ আৰু সেইটো পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰে সেইটো ব্যৱস্থা গ্ৰহণ কৰে প্ৰজ্ঞান ভাৰতীৰ আঁচনিৰ আধাৰত তেতিয়াহ'লে সেইটো তেওঁলোক তালৈকে যাব আৰু যদি নকৰে তেতিয়াহ'লে সেইটো আমি দায়িত্ব ল'ম বুলি পেলাই ঠিক কৰিছোঁ তাৰ ফলত কিন্তু আপোনালোকক সন্মানীয় আমাৰ সংবাদ মাধ্যমৰ সহকৰ্মীসকলক জনাওঁ যে পৰৱৰ্তী পৰ্যায়ত হয়তো আমি যি প্লেন কৰিছিলোঁ নতুন কিছুমান প্ৰগ্ৰাম কৰাৰ নতুন কিছুমান কোৰ্চ খোলাৰ সেইবিলাক হয়তো আমি অকণমান পুনৰ চিন্তা কৰিব লাগিব কাৰণ এইবিলাক চলাওঁতে যিটো অৰ্থৰ খৰচ অৰ্থৰ হেৰি হ'ব সেইটোতে বিশ্ববিদ্যালয়খন ছাষ্টেইন হ'ব নে নহ'ব সেই কথাটো আমাৰ এটা খুব ইম্পৰ্টেণ্ট কথা আমি এতিয়া প্ৰায় 29,000 প্ৰতি মাহে টিচিং এছ'চিয়েট এংগেজ কৰিছোঁ প্ৰায় 150জন টিচিং এছ'চিয়েট এংগেজ কৰিছোঁ তাৰ উপৰিও আমাৰ যিটো গেষ্ট টিচাৰ বহুত বিভাগত গেষ্ট টিচাৰ কিছুমান আছে আমাৰ প্ৰফেচাৰ অফ এক্সিলেঞ্চ আছে আমাৰ ভিজিটিং প্ৰফেচাৰ আছে এইবিলাকৰ লগতো আমাৰ কিছু অৰ্থৰ ব্যয় হয় গতিকে বিশ্ববিদ্যালয়ৰ ছাষ্টেইনেন্সৰ কাৰণে আমি হয়তো এই নতুন প্ৰগ্ৰাম খোলা নতুন কোৰ্চ খোলা কথাটোত আমি অকণমান আকৌ ভাবিব লাগিব মই হয় আমি চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ আমাক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আমাৰ ছাত্ৰ ছাত্ৰীসমূহক অন্তৰ্গত কৰাৰ কাৰণে বা আমাৰ যিবিলাক ফাইনেন্সিয়েল অসুবিধা আছে সেইখিনিতো আমাৰ অফিচিয়েলি আমাৰ কৰা হৈ আছে চৰকাৰৰ আমি যিটো গ্ৰাণ্ট ইন এইডটো আমি পাই আছোঁ কিন্তু গ্ৰাণ্ট ইন এইড সেইটো গ্ৰাণ্ট ইন এইডহে দেই সেইটো অকল দৰমহাৰ লগত জড়িতহে অৰ্থনৈতিক অৱস্থাটো মই ক'লোৱে আমাৰ যিটো ফাইনেন্সিয়েল কণ্ডিশ্যন এইটোত আমাৰ প্ৰায় 80 পৰা 90 কোটি টকা ঘাটি হয় আমি যিটো পাওঁ তাৰ লগত কিন্তু এটা মানে ভাল কথা যে আমাৰ গৱেষণাৰ দিশটো ইমানেই ভালৰ ফালে গৈছে যে আমাৰ প্ৰায়খিনি লেবৰেটৰী
ছেল্ফ ছাষ্টেইনিং তাৰমানে গৱেষক আমাৰ সহকৰ্মীসকলৰ যিটো প্ৰজেক্ট ফাণ্ডেড প্ৰজেক্ট সেই ফাণ্ডেড প্ৰজেক্টেৰে তেওঁলোকৰ গৱেষণাসমূহ চলি আছে গতিকে সেইটো দিশত আমাৰ গৱেষণা আগবাঢ়িছে যিহেতু আমি ফাণ্ডিং এজেঞ্চিৰ পৰা পাইছোঁ আৰু এইটো চৰকাৰৰ পৰা ডাইৰেক্টলি নহয় আমাৰ বিভিন্ন ফাণ্ডিং এজেঞ্চিৰ পৰা আমি পোৱা চলি আছে 80 to 92 মানে পাৰ পাৰ ইয়াৰ ইয়েৰ হয় বিত্তীয় বৰ্ষত চৰকাৰে দিয়াৰ পিছত আৰু এটা কথা কৈছোঁ যে NEP লগাই যে 5 years ইণ্টিগ্ৰেটেড প্ৰস্তুত তাৰপিছত চৰকাৰক কথাটো জনাইছিলে যে আমাৰ কোনো আন্তঃগাঁথনি নাই বা এনেকুৱা সেইটোতো মানে একবাৰে নহয় সময়ে সময়ে আমি জনাই আছোঁ এতিয়াও জনাই আছোঁ কিন্তু একো মানে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাবাৰ কনভোকেশ্যনৰ সময়ত তেখেতে এটা এনাউন্স কৰিছিলে 250 কোটি টকা আমাক 5 বছৰৰ ব্যৱধানত দিম বুলি পেলাই আমি আশা কৰিছোঁ সেইটো পালে আমি ছাত্ৰ ছাত্ৰীৰ বহুত সমস্যা আমি সমাধান কৰিব পাৰিম তাৰ উপৰিও কৰ্মচাৰীসকলৰো কিছুমান কোৱাৰ্টাৰ বা এনেকুৱা ধৰণৰ কথা জড়িত আছে সেইবিলাকো আমি বহুতখিনি সমাধান কৰিব পাৰিম এতিয়ালৈকে পোৱা নাই ইলেকশ্যনো আছিলে তাৰ মাজতে গতিকে আমি আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত হয়তো আমি সেই পইচাখিনি পাম মই সদশেষত আপোনালোকক সকলোকে মানে কৰজোৰে মানে মই অনুৰোধ জনাইছোঁ যে কিবা যদি তথ্য আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত আপোনালোকে বাতৰি পৰিৱেশন কৰক কিন্তু তথ্য যেতিয়া থাকে তথ্যটো একবাৰ আমাৰ লগত যাতে আপোনালোকে ভেৰিফাই কৰি লয় তেতিয়া আমি যথেষ্ট সুখী হ'ম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানে এডমিনিষ্ট্ৰেশ্যনটো টাৰ্ম এডমিনিষ্ট্ৰেশ্যন বিশ্ববিদ্যালয়খন কিন্তু থাকি যায় গতিকে বিশ্ববিদ্যালয়খন জনমানসত বা সমাজত ভুল পথে যাতে প্ৰতিফলিত কৰা নহয় সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে তথ্যৰ ওপৰত ভিত্তি কৰি যাতে বাৰীটো কৰিব হয় তো মানে দুইফালৰ পৰা ল'লে মই অনুৰোধ কৰি আমি আপোনালোকৰ পৰা বিচাৰিছিলোঁ কিন্তু আপোনালোকে দিব বিচাৰিলে ষ্টুডেণ্টৰ পৰা বাইকখিনি পালে কিন্তু আপোনালোকৰ পৰা না আমাৰ পৰা ল'লে আমাৰ ওচৰত কোনো অহা নাই এতিয়ালৈকে দেই বা লিখিত আমি ভিজিচাৰক সুধিছিলোঁ বাইকৰ কথা তেখেতে আমাক নিদিলে মোৰ ওচৰত আহিলে বা যিহেতু তথ্যটো মোৰ আণ্ডাৰত থাকে ৰেজিষ্টাৰটোৱে হ'ল কাষ্টডিয়ান অফ অল ডকুমেণ্টছ কাৰণ নহয় একো নাই আপোনালোকে মই কোৱা নাই আপোনালোকে বাতৰি পৰিৱেশন কৰক মাত্ৰ আমাৰ পৰা অকণমান তথ্যটো বিচাৰিলে আৰু যিহেতু ৰেজিষ্টাৰ ইজ দ্য কাষ্টডিয়ান অফ অল ডকুমেণ্টছ গতিকে আপোনালোকে মোৰ পৰা বিচাৰিলে সহজে হ'ব অনাৰেবল ভাইচ চেঞ্চেলৰ ছাৰে হয়তো তথ্য আপোনালোকক দিব নোৱাৰিব মোৰ পৰা আকৌ তেখেতে ল'ব লাগিব আৰু মই যিহেতু হেৰিত থাকোঁ গতিকে আপোনালোকে পঞ্জীয়কক যোগাযোগ কৰি মই নাথাকিব পাৰোঁ কালি মই নাথাকিব পাৰোঁ কিন্তু পঞ্জীয়কক যোগাযোগ কৰি তথ্যখিনি ল'লে আৰু তথ্যখিনি আমি চাৰ্টিফাই কৰি দিম লাগিলে আপোনালোকে হেৰি কৰিব দুয়োটা ফালৰ পৰা এটা হেৰি কৰিলে আমাৰ ভাবোঁ ভাল হ'ব চৰকাৰী শিক্ষক যোৱা 3টা বছৰত এই পাঠ্যক্ৰমৰ হৈ কিমান নিযুক্তি হোৱা নাই নতুন কোনো আমাক চেংচন পোষ্ট দিয়া নাই মাত্ৰ আমাৰ যিবিলাক ৰিটায়াৰ্ড হৈ আছে সেইবিলাক আমাৰ ৰিটায়াৰ্ডৰ এগেইনষ্টত এডভাৰটাইজ হৈ ভেকেঞ্চিবিলাকৰ এগেইনষ্টত আমাৰ ৰিক্ৰুইট হৈ আছে এতিয়া প্ৰায় 3000 একদম নতুন কলেজ এখন আৰম্ভ কৰাৰ নিচিনা নতুন ডাঙৰ কলেজ এখন আৰম্ভ কৰাৰ নিচিনা হয় এইবাৰ যিটো এডমিশ্যন হ'ব সেইটো কোৱা নাই যিখিনি 5 বছৰত চৰকাৰে কিবা অনুদান আগবঢ়াইছে নেকি প্ৰায় 45টা ছাবজেক্ট আছে 45টা প্ৰগ্ৰাম আছে বিগত 5 বছৰত চৰকাৰে কিবা অনুদান আগবঢ়াইছে নেকি নাই এইটোৰ কাৰণে আগবঢ়োৱা নাই আমাক মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এই যিটো কথা ক'লোঁ 250 কোটিৰ এটা আমাক আশ্বাস দিছে দিবৰ কাৰণে হয় হয় আমাৰ শিক্ষকসকলৰ ৰেগুলাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰামৰ ব্যৱস্থা থাকে আমাৰ যিটো MMTTC ট্ৰেইনিং চেণ্টাৰ যিটো তাত ৰেগুলাৰ প্ৰগ্ৰাম তাত চলি থাকে টিচাৰসকলক নিজৰ ডমেইনৰ ট্ৰেইনিং দিয়া পেডাগজিৰ ট্ৰেইনিং দিয়া তাৰ উপৰিও কাৰিকুলাম বনোৱা ট্ৰেইনিং দিয়া আউটকাম বেছড এডুকেশ্যনৰ এই ধৰণৰ কণ্টিনিউৱাছ প্ৰগ্ৰাম চলি থাকে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বাধ্যতামূলকভাৱে এই প্ৰগ্ৰামবিলাকত পাৰ্টিচিপেট কৰিব লাগে কাৰণ এইবিলাক তেওঁলোকৰ প্ৰমোশ্যনৰ লগত আকৌ জড়িত হৈ থাকে সংবাদ মাধ্যমৰ যিখিনি তথ্য আপোনালোকে দাঙি ধৰিলে সেইখিনি ষ্টুডেণ্টৰ লগত কথা পতা হৈছে নে না বা তেনেকুৱা ষ্টুডেণ্টক জনোৱা হৈছে হয় ইমানমান টিচাৰ ছাৰ ভিজিটিং অফিচাৰ বা
গেষ্ট টিচাৰ মই তথ্যটো আপোনাক এই মুহূৰ্ততে দিব নোৱাৰিম হয়তো গেষ্ট টিচাৰ আমাৰ 40জনমান আছে ভিজিটিং প্ৰফেচাৰ 4জনমান আছে আৰু প্ৰফেচাৰ অফ এক্সিলেঞ্চ 2জন আছে টিচিং এছ'চিয়েট আমাৰ 150জনমান আছে টিচিং এছ'চিয়েট এইখিনি ৰেগুলাৰ টিচাৰৰ বাহিৰে হয় নহয় এইখিনি টিচিং এছ'চিয়েট বুলি কোৱা হয় তেওঁলোকক আমি 6 মাহৰ কাৰণে নিযুক্ত কৰোঁ আৰু 6 মাহ পিছত আমাৰ ৰিনিউৱেল বা ইণ্টাৰভিউ হয় হৈ পেলাই আমি নিযুক্ত কৰোঁ এইখিনি কমপ্লিটলি পিয়'ৰলি টেম্পৰাৰী পজিশ্যন নাপায় একো নাপায় একো তেওঁলোকে ফিক্স এমাউণ্ট এটা 29,000ৰ ফিক্স এমাউণ্ট এটা পায় নহয় তেনেকুৱা ঠিক নহয় আমি তেওঁলোকে 5 years ইণ্টিগ্ৰেটেড প্ৰগ্ৰামৰো ক্লাছ লয় তেওঁলোকে পষ্ট গ্ৰেজুৱেশ্যনৰো ক্লাছ লয় তেওঁলোক বিভাগেই তেওঁলোকক নিযুক্ত কৰে সেই হিচাপে তেওঁলোকক ৰুটিন বনায় আৰু ছিনিয়ৰ টিচাৰেও FYMPৰ ক্লাছ লয় আমাক ডাইৰেক্টলি সেনেকুৱা চিঠি দিয়া নাই কিন্তু আমাৰতো এইটো চলাব লাগিলেতো আমাক লাগিবই সহায় গতিকে আমাক মাত্ৰ আমি টাৰ্ম এংগেজমেণ্ট কৰি পেলাই আমি চলাই আছোঁ হোৱা নাই হৈছে আৰু চাওক 2000 ইয়াত কিছুমান ইচিত জনাব লাগিব বুলি আমাৰ কোনো ষ্টেটুট বা এক্টত নাই ফাইনেন্স কমিটিয়ে ৰিকমেণ্ড কৰাৰ পিছত এপ্ৰুভ কৰি পেলাই ভিচিৰ এপ্ৰুভেলত আমি এইটো ইমপ্লিমেণ্ট কৰোঁ 2018 চনৰ পৰা তেওঁলোকে যিবিলাক ফিজ কলেজৰ পৰা আমাক দি আছে সেইটো যিটো প্ৰক্ৰিয়াৰে হৈছিলে মোৰ হাতত তথ্য আছে আপোনালোকে যদি চাব খোজে সংবাদ মেলৰ পিছত মই আপোনালোকক দেখুৱাম সেই একেটা পদ্ধতিৰে এইবাৰো কৰা হৈছে বৰংচ এইবাৰ পদ্ধতিটোত আমি আৰু দুটা ষ্টেপ আমি এড কৰিছোঁ আগতে ফাইনেন্স কমিটিয়ে ৰিকমেণ্ড কৰে ভাইচ চেঞ্চেলৰে এপ্ৰুভ কৰে সেইখন ফিজ ইমপ্লিমেণ্ট হয় এইবাৰ অনাৰেবল ভাইচ চেঞ্চেলৰে এখন কমিটি বনাই দিছে তেওঁলোকে ফিজটো ছাজেষ্ট কৰিছে সেইটো এখন ষ্টেটুটৰী কমিটি এফিলিয়েশ্যন কমিটি বুলি কয় এফিলিয়েশ্যন কমিটিত প্লেচ কৰা হৈছে এফিলিয়েশ্যন কমিটিৰ ৰিকমেণ্ডেশ্যন ফাইনেন্স কমিটিত দিয়া হৈছে ফাইনেন্স কমিটিৰ ৰিকমেণ্ডেশ্যন ভাইচ চেঞ্চেলৰৰ এপ্ৰুভেলত আমি ইমপ্লিমেণ্ট কৰিছোঁ মই আকৌ কৈছোঁ যে সন্মানীয় অধ্যক্ষসকলে যদি তাত কিবা আৰু আখোৱা দেখিছে বা তেখেতসকলে সংশোধন হোৱা বিচাৰিছে তেখেতসকল আমাৰ ওচৰলৈ আহিলে আমি সংশোধন কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত কিন্তু আলোচনাৰ মাধ্যমেৰে সেই কামটো আমি কৰিব পাৰোঁ হয় হয় নহয় নহয় আপোনাক সেইখিনি মই তথ্য আপোনালোকক মই দেখাই দিব পাৰিম আপোনালোকে যদি চাব খোজে ইতিমধ্যে আমি আৰু এটা মই কথা জনাওঁ যে এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিৰে সমাধান কৰাৰ কাৰণে আমি এখন উচ্চস্তৰীয় কমিটি যোৱা পৰহি আমি গঠন কৰিছোঁ তাত আমাৰ কেইবাজনো ছিনিয়ৰ প্ৰফেচাৰ বিশ্ববিদ্যালয়ৰ অসম কলেজ শিক্ষক সন্থাৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী অসম কলেজ অধ্যক্ষ পৰিষদৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টক লৈ পেলাই এখন কমিটি গঠন কৰা হৈছে যাতে এই ফিজ সম্পৰ্কীয় যি আখোৱা আছে মই এই ফিজটো মানে কলেজৰ এফিলিয়েশ্যন ৰিলেটেড ফিজ সেই আখোৱাসমূহ দূৰ কৰাৰ কাৰণে এই কমিটিখন বনোৱা হৈছে খুব 9জনীয়া কমিটি প্ৰফেচাৰ পৰাগ ফুকন মোৰ নাম্বাৰটো কওঁতে ভুল হৈছে 12জনীয়া কমিটি তাত প্ৰফেচাৰ পৰাগ ফুকন চেয়াৰমেন আমাৰ একাডেমিক ৰেজিষ্টাৰ মোৰ কাষতে আছে তেখেত এইখনৰ কনভেনাৰ আৰু আমাৰ আসাম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী প্ৰিন্সিপালছ কাউন্সিলৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্ট ডক্টৰ সত্যেন্দ্ৰনাথ বৰ্মন বি বৰুৱা কলেজৰ অধ্যক্ষ আমাৰ গোটাৰ প্ৰেছিডেণ্ট প্ৰফেচাৰ দীপেন বেজবৰুৱাকে ধৰি আমাৰ কলেজ ডেভেলপমেণ্ট কাউন্সিলৰ ডিৰেক্টৰ প্ৰফেচাৰ প্ৰদীপ ফুকন প্ৰফেচাৰ অঞ্জনা কাকতি মহন্ত আৰু প্ৰফেচাৰ অমিত চৌধুৰীকে লৈ পেলাই এই কমিটিখন গঠন কৰা হৈছে ফিজ সম্পৰ্কীয় যদি কিবা আখোৱা আছে আমি আলোচনা কৰি পেলাই সমাধান কৰাৰ বাবে হয় তেখেত প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ জিঅ'লজিকেল ছায়েন্স হয়
তো আমি আৰু চব ফিজ চাবনে একেবাৰে ফিজ কলেজৰ এফিলিয়েশ্যন ফিজটো ভেলিউশ্যন ফিজ হয় তো আমি সামৰিব পাৰোঁ ধন্যবাদ মই যিটো আচলতে এই ফি ৱেইভাৰক লৈ ষ্টুডেণ্টে প্ৰটেষ্ট কৰি আছিলে এই সন্দৰ্ভত চৰকাৰৰ লগত কি আলোচনা হৈছে বা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কিবা বিষয় আগবাঢ়িছে নেকি আমি চৰকাৰৰ লগত আমি কেইবাবাৰো আমি অনুৰোধ পঠাইছোঁ যাতে তেওঁলোকক প্ৰজ্ঞান ভাৰতীত ইনক্লুড কৰে তাৰোপৰি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এটা এপইণ্টমেণ্টৰ কাৰণে আমি অফিচিয়েলিও লিখিছোঁ আৰু ব্যক্তিগতভাৱেও তেখেতৰ ছেক্ৰেটাৰীৰ লগত কথা পতা হৈছে এটা এপইণ্টমেণ্ট বিচাৰি পেলাই আৰু ছাত্ৰ ছাত্ৰীক তাক এটা আমি যোৱাৰ কাৰণে সুবিধা কৰি দিম ধন্যবাদ জনাইছোঁ সকলোকে